গহপুৰৰ এগৰাকী বন কৰ্মচাৰী তেওঁ বন বিভাগত কৰ্মৰত আৰু তেওঁ এতিয়া এটা নতুন পদক্ষেপ লৈছে পৃথিৱীখন সেউজীয়া কৰি তোলাৰ তেওঁ সংকল্প গ্ৰহণ কৰিছে তেওঁ 1 লাখ গছপুলি ৰোৱাৰ লক্ষ্য তেওঁ আগত ৰাখিছে মোৰ সহযোগীয়ে দেখাব তেওঁ গছপুলি ৰোৱা কাৰ্য ৰূপায়ণ কৰি আছে আৰু আজিৰ পৰা আৰম্ভ কৰিছে মই পোনে আপোনাৰ ওচৰলৈ আহিছো আপুনি ক'ত কৰ্মৰত আৰু কেনেকৈ ভাবিলে গছপুলি ৰোৱা মই বন বিভাগৰ গহপুৰ খণ্ডবন কাৰ্যালয় কৰ্মৰত মই গহপুৰ পহিলা আমাৰ সমজিলা সন্মুখৰ যিখন ফিল্ড আছে তাত আমাৰ মানে এইটো সমজিলা আজিকালি এছপি বুলি ক'ব লাগিব তেখেতৰ কাৰ্যালয়ত আৰু গহপুৰৰ বিভিন্ন প্ৰান্তত আৰু লগতে মই 100খন গাঁও মানে আছে 100খন গাঁৱত প্ৰত্যেক ঘৰ মানুহতে মই দুটাকে গছপুলি ৰোপণ কৰিম কেনেকৈ মনলৈ আহিলে আপুনি যেহেতু বন বিভাগত কৰ্মৰত আপোনাৰ দায়িত্ব থাকে যথেষ্ট আপোনাৰ কাম থাকে তাৰ মাজত কেনেদৰে মনলৈ আহিল এনেদৰে গছপুলি ৰোৱাৰ কথা মনলৈ এটা এদিন আহিলে হঠাতে যে মই কিবা এটা কৰিব লাগিব মানুহ হিচাপে কিবা এটা কৰিব লাগিব কি কৰিম গছপুলি ৰোৱাতকৈ মহান কাম আৰু একো নাই পৃথিৱীত কাৰণ গছে আমাক সকলো দি আছে ফল মূলৰ পৰা ছাঁ পৰা ধৰি পেলাই অক্সিজেনৰ পৰা ধৰি সকলো গছে আমাক দিছে গছ আমাৰ বন্ধু গছক আমি বন্ধু বুলি মৰম কৰি যাব লাগিব সেইকাৰণে শাস্ত্ৰটো লেখা আছে এক বৃক্ষ 10 পুত্ৰ সমান গতিকে সেইকাৰণে এই পবিত্ৰ কামটো কৰিবলৈ মই আগবাঢ়ি আহিলোঁ কিমান গছপুলি ৰুব আৰু গহপুৰৰ কোন কোন স্থানত আপুনি ৰুব মই 1 লাখ মোৰ টাৰ্গেট 1 লাখ মই 1 লাখ নোহোৱালৈকে স্তব্ধ নহওঁ 1 লাখ যোনদিনাখন হ'ব সেইদিনাখন মই সামগ্ৰী ৰুম গহপুৰৰ বিভিন্ন প্ৰান্তত মই গছপুলি ৰুম আৰু কি আপোনাৰ এই গছপুলি ৰোৱাৰ ক্ষেত্ৰত যেহেতু আপুনি এগৰাকী কৰ্মচাৰী বন বিভাগৰ গতিকে সময়বিলাক কেনেদৰে উলিয়ালে মই সময়বিলাক উলিয়াব লাগিব কাৰণ মই নিজৰ ডিউটি ক্ষতি কৰিব নোৱাৰিম তাৰ মাজতে মই মোৰ অফিচাৰসকলৰ পৰা অকণমান সুবিধা ল'ব লাগিব যিহেতুকে মই গছপুলি ৰুম এনে ব্যক্তিগত কাৰণত নহয় ৰাইজৰ কাৰণে গছ ফৰেষ্ট্ৰি ৰুব লাগিব আৰু জনসাধাৰণে চাবই লাগিব গতিকে তাৰ মাজতে মই যিকণ সময় আজৰি পাম সেইকণ সময়তে মই গছপুলি ৰুই যাম গছপুলি কেৱল ৰুলেই নহ'ব তাৰ প্ৰতিপালনৰ কথাটো আছে গতিকে সেই দিশটো কেনেদৰে চাম প্ৰতিপালন কৰিবই লাগিব গছজোপা ৰুলে তাক বেৰা কুৰা দিব লাগিব সময়ত পানী অকণ দিব লাগিব আৰু গৰু ছাগলীটো জনসাধাৰণেও চাব লাগিব মইতো চামেই লগতে জনসাধাৰণৰ সম্পূৰ্ণ সহযোগ 100% সহযোগিতা লাগিব আপোনাৰ লক্ষ্য কি গছপুলি ৰোৱাৰ মোৰ লক্ষ্য 1 লাখ গছপুলি ৰোৱা আৰু এই 1 লাখ গছপুলি যাতে পিছৰ প্ৰজন্মক অকণমান হ'লেও অক্সিজেন দিয়াত সহায় কৰে আৰু এই পৃথিৱীখন সেউজীয়া কৰি ৰাখে এই মোৰ লক্ষ্য আপোনালোকৰ এগৰাকী সহযোগী একেলগে কৰ্মৰত চাগে নিশ্চয় গতিকে এনেকুৱা এক পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব ঠিকে আছে যিটো ঠিকেই আছে পদক্ষেপটো এনেকৈ কৰিব লাগে দাদা কি ক'ব যিহেতু গহপুৰৰ আপুনি এগৰাকী সচেতন নাগৰিক হিচাপে খুব এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী বন বিভাগৰ কৰ্মচাৰী বন বিভাগৰ কৰ্মচাৰী সন্মানীয় গুণৰ ৰাজখোৱা ডাঙৰীয়াই মই প্ৰথমতে তেখেতৰ কৰ্ম জীৱনত এই ধৰণৰ এটা পদক্ষেপ লোৱাৰ কাৰণে মই প্ৰথমে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক সুস্বাস্থ্য লগতে জ্ঞাপন কৰিছোঁ যি পৃথিৱীৰ ভাৰসাম্যৰ পৰিৱেশ আৰু ভাৰসাম্যৰ ৰক্ষা অটুট ৰখাৰ স্বাৰ্থত তেখেতে যি মহান কাম আজি হাতত লৈছে সেইবাবে মই অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পৰা তেখেতক প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনত আজিৰ পৰা যিহেতু আৰম্ভ কৰিছে গহপুৰ মহকুমাত অনাগত এবছৰৰ ভিতৰত যে 1 লাখ গছপুলি ৰোপণৰ এটা বৃহৎ উদ্দেশ্য লৈ পেলাই তেওঁ কাম আগবাঢ়িছে গতিকে আমি এইটো তেখেতক গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আচলতে খুব এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে এইগৰাকী বন বিভাগৰ যি কৰ্মচাৰী আছে তেওঁ পৃথিৱীখন সেউজীয়া কৰি তোলাৰ এক মনত সংকল্প লৈছে সেই উদ্দেশ্যে তেওঁ 1 লাখ গছপুলি ৰোপণ কৰিব গহপুৰৰ বিভিন্ন প্ৰান্তত আৰু কেৱল গছপুলি ৰোপণ কৰাই নহয় সেই গছপুলিসমূহ লালন পালন কৰি কেনেদৰে ডাঙৰ কৰিব পাৰি তাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰিব আৰু তেওঁ এই কাৰ্যক এতিয়া শলাগ লৈছে সমগ্ৰ গহপুৰবাসীয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ